এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলোঁ আৰু যাওঁতে 1,60,000 হৈ গ'ল। বেলেগৰ ক্ষেত্ৰত কি হয় 1 লাখ দিলে 70,000 80,000 দিব পাৰে, কিন্তু আই মাতৃসকলৰ মোৰ ওপৰত ইমান আশীৰ্বাদ আছে যে 1 লাখ দিম বুলি কৈ 1,65,000 পাই গ'লোগৈ। অহাবাৰ আমি চেষ্টা কৰিম আপোনালোকৰ ল'ৰা ছোৱালীক 2 লাখ চৰকাৰী চাকৰি দিয়া। কিমান দূৰ গৈ পাওঁ নাজানো, কিন্তু মই ভাবো যিমান কওঁ তাতকৈ বেছিয়ে যাব, কম নহ'ব। আৰু আমি অসমত উদ্যোগ আনিম যাতে আমাৰ ল'ৰা ছোৱালী অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মাদ্ৰাজত যাব নালাগে, চেন্নাইত যাব নালাগে, আমাৰ অসমতে উদ্যোগ স্থাপন কৰি আমি ল'ৰা ছোৱালীক ইয়াতে কৰ্মসংস্থাপন দিব পাৰোঁ। আমি ল'ৰা ছোৱালীক পঢ়াৰ লগতে আমি কাম শিকাম, স্কিল শিকাম, উদ্যমিতা শিকাম। এইবাৰ আমি 1 লাখ যুৱক যুৱতীক নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবৰ কাৰণে ব্যৱসায় কৰিব 2 লাখ টকাকৈ দিছোঁ। অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বৰ কাৰণে আমি সহায় কৰিম। এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলোঁ আৰু যাওঁতে 1,60,000 হৈ গ'ল। বেলেগৰ ক্ষেত্ৰত কি হয় 1 লাখ দিলে 70,000 80,000 দিব পাৰে, কিন্তু আই মাতৃসকলৰ মোৰ ওপৰত ইমান আশীৰ্বাদ আছে যে 1 লাখ দিম বুলি কৈ 1,65,000 পাই গ'লোগৈ। অহাবাৰ আমি চেষ্টা কৰিম আপোনালোকৰ ল'ৰা ছোৱালীক 2 লাখ চৰকাৰী চাকৰি দিয়া। কিমান দূৰ গৈ পাওঁ নাজানো, কিন্তু মই ভাবো যিমান কওঁ তাতকৈ বেছিয়ে যাব, কম নহ'ব। আৰু আমি অসমত উদ্যোগ আনিম যাতে আমাৰ ল'ৰা ছোৱালী অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মাদ্ৰাজত যাব নালাগে, চেন্নাইত যাব নালাগে, আমাৰ অসমতে উদ্যোগ স্থাপন কৰি আমি ল'ৰা ছোৱালীক ইয়াতে কৰ্মসংস্থাপন দিব পাৰোঁ। আমি ল'ৰা ছোৱালীক পঢ়াৰ লগতে আমি কাম শিকাম, স্কিল শিকাম, উদ্যমিতা শিকাম। এইবাৰ আমি 1 লাখ যুৱক যুৱতীক নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবৰ কাৰণে ব্যৱসায় কৰিব 2 লাখ টকাকৈ দিছোঁ। অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বৰ কাৰণে আমি সহায় কৰিম।